চাৰিজন গেছি লোক 5জন মালিকৰ লগত 5জন গেছি ৰাম মন্দিৰ চাবা কিন্তু টাউন 4জন গেছি আমাৰ মালিকত আহিছি বুলি কৈছি 20 তাৰিখৰ পৰা আৰু 22 তাৰিখৰ তাৰমানে ৰাতি 9টা মান বজাত আহিছি বুলি কৈছি কিন্তু ঘৰত আহি পোৱা নাই টাউন 4জন আহি পাইছি আমাৰ মালিকে আহি পোৱা নাই টাউন একোৱে ভালকে কথা কোৱা নাই টাউন আহি পাইছি বেলেগ কথা কৈ আছে এটা বিচাৰ কৰিব যাৱা নাই টাউনত এনে টাউন 4জন ঘূৰি আহিছি আমাৰ মালিকে অহা নাই এতিয়ালৈকে আহি পোৱা নাই 22 তাৰিখ 8টা মান না 9টা মান বজাত আহিছি বুলি কৈছে টাউন 10টা কেইটা বা এটা দুটা মানে 10টা কয় কাৰোবাৰ লগত আৰু 8টা মান বজাত কয় আহি বেলেগ কথা কৈ থাকে মালিকৰ উৎসৱ তাৰ মানে তাহাৰ লগত আছে বস্তুগিলা কাপোৰ কানি চব জোতা মোজা চব তাহাৰ লগত আছে আমাৰ মালিকৰ তাতে একো নাই ড্ৰেছ পিন্ধাই একো থাকি অহা নাই আৰু ইয়াৰ লগত তাহাৰ লগতে আছে চব বস্তুগিলা বেগ চেগ চব তাহাৰ হাততে আছে চব তাহোন আনি দিছি ইয়াৰ লগত একোৱে নাই একো খবৰ পোৱা নাই কৈছিলি তাহোন আৰু অকৰাকে লৈ গেছি লৈ গিয়ে যাই পেলাই এতিয়া বিচাৰ কৰা নাই তাহোন 4জন ঘূৰি আহিছি এৰিয়ে আহিছি না কিবাই কৰি আহিছি আমি কি জানো এতিয়া আমি একো খবৰে পোৱা নাই দিবা লাগে ক'ব লাগে দিবা লাগিব বিচাৰ কৰিব জানাব লাগিব মানে চৰকাৰে আমাৰ মালিকক আনি দিব লাগিব বিচাৰ কৰি দিব লাগিব আমাৰ চলি দুটা আছে না কাৰ লগত খাই খুৱাব আমাৰ নাইতা হয় উৎসৱ বড় সিহঁতে তাৰমানে লগ লাগি পেলাই ইয়াৰ পৰা ৰাম মন্দিৰ গৈছে কিমান তাৰিখে গ'ল বুলি ক'লে তাৰিখে গৈছে 20 ডিচেম্বৰ তাৰপিছত গৈ তাত পৰা কোনো হেৰি নাই তাৰপিছত আকৌ 27 তাৰিখে ঘূৰি আহিছে না ঘূৰি আহি পেলাই এতিয়াতো মানুহজন উৎসৱজন নাই তাৰ উৎসৱ বড় নাহিল তাত লগৰ কথা ঘূৰি আহিছে ঘূৰি আহি পেলাই সিহঁত তাৰ উৎসৱৰ কিবা এই বেগ আৰু জোতা সেইবিলাক লৈ আহিছে লৈ তাৰমানে তাৰ পৰা সিহঁতে দিল্লী ষ্টেচনৰ কথা কৈছে দিল্লী ষ্টেচনৰ পৰা মানুহজন হেৰুৱাইছে হেৰুৱাৰ কাৰণে তাৰমানে লাভ নাপালোঁ আমি খুব বিচাৰিলোঁ য'তে ত'তে নেপাৰ কাৰণে তেতিয়া বেগটো লৈ ঘৰলৈ ঘৰত আহি এইটো জমা কৰিলে বেগ আৰু জোতা চেণ্ডেল এইবিলাক আছে কিন্তু তেখেতৰ লগত ঘৰৰ মানুহ কোৱা মতে আধাৰ কাৰ্ড পান কাৰ্ড এইবিলাক লগত আছে কিন্তু এইবিলাকৰ পৰা এতিয়া সন্ধানে পোৱা নাই এতিয়া বহুত নিৰুপায় কি হ'ব এতিয়া ঘৰৰ বহুত হাহাকাৰ লাগিছে এতিয়া আমি এজাহাৰ দিছোঁ পুলিচ ষ্টেচনত যোৱাকালি দিছোঁ এতিয়া কি হয় আগলৈকে এতিয়া মানে অপেক্ষা কৰিব লাগিব আমি কি খবৰ ৰিজাল্ট হয় সেইটোৱে আমি সন্দেহ কৰিছোঁ সিহঁতে যিটো লগত গৈছিল সিহঁতা 4জন আছে এই উৎসৱৰ লগত 5জন এই 4জনৰ লগত বিভিন্ন মত এটাও নিমিলে কোনোবা ৰাম মন্দিৰৰ হেৰাইছে বুলি কোনোবা দিল্লীত বুলি কয় এতিয়া আমি সন্দেহ কাৰণে আমি পুলিচ থানাত এজাহাৰ দিছোঁ পুলিচ প্ৰশাসনে কি কৰে আমি বহুত আশাবাদী আমি যেন সিহঁতৰ পৰা আশাবাদী কৰি আছোঁ যিকোনো খবৰৰ বাবে যোগাযোগ কৰক 7099017330 লগতে 7099017110 নম্বৰত